হয়, একাংশ জাতীয় সংগঠনে উজনি অসমত মিয়াৰ বিৰুদ্ধে অভিযান চলোৱাক লৈ বৰ্তমান শিৱসাগৰত তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। কোনোৱে যদি মিয়া তথা সন্দেহজনক বাংলাদেশীক কোনেও একো কৰিব নোৱাৰিব আমি থকা অৱস্থাত এনেধৰণৰ মন্তব্য কৰিছে। কোনোৱে মিয়াক কোনো কাৰণত মিয়াক উজনি অসমত থাকিবলৈ দিয়া নহ'ব বুলি হুংকাৰ দিছে। এই বিষয়টোক লৈ বৰ্তমান ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, বিতৰ্ক অব্যাহত আছে। আৰু এই সন্দৰ্ভত আজি আমি এই মুহূৰ্তত প্ৰতিক্ৰিয়া ল'ম। মোৰ সন্মুখত আছে, এয়া কাষত আছে আহোম সেনাৰ উপদেষ্টা আছে ৰমেন গগৈ, আহোম সেনাৰ কেন্দ্ৰীয় সম্পাদক আছে, কৃষক মুক্তিৰ মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকা আছে। মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ, কি ক'ব এই গোটেই বিষয়টো সন্দৰ্ভত? হয়, আচলতে সাতামপুৰীয়া যি শিৱসাগৰ, শংকৰ ৰাজানৰ যি শিৱসাগৰ, এই শিৱসাগৰ যি আদৰ্শ হৈছিলে গোটেই অসমখনৰ কাৰণে, ইয়াতে দেখা গৈছে এটা সংঘাতৰ সৃষ্টি হ'বলৈ হৈছে। যে এটা পক্ষই ইতিমধ্যে মিয়াক ইয়াৰ পৰা খেদিবৰ বাবে ভাড়াঘৰে বিচাৰি তেওঁলোকে এই যি লুটপাট চলাইছে, এইটো আচলতে অশনি এটা সংকেত। কাৰণ ভাৰতীয় নাগৰিক হিচাপে ভাড়াঘৰত তেওঁলোক থাকিব পাৰে, যদিহে অবৈধ মাটি যেনেকৈ দখল কৰি আছে তেওঁলোকক ইয়াৰ পৰা পঠাব লাগে, সেইটো বেলেগ কথা। যদি বাংলাদেশী আছে তেওঁলোকক বিতৰণ কৰিব লাগে। আৰু দ্বিতীয় কথাটো হ'ল যে খিলঞ্জীয়া আমাৰ যি মানুহে যেনেকৈ কৈছে যে আমি বাংলাদেশী ৰাখিমেই, এইটো এটা বিতৰ্কৰ কথা। গতিকে এনেবিলাক ঘটনা ঘটিব নালাগে। যিহেতু শিৱসাগৰখনলৈ সমগ্ৰ অসমবাসীয়ে ৰাইজে চাই থাকে যে শিৱসাগৰত কি ঘটিছে। গতিকে শিৱসাগৰত শংকৰ আজানৰ যি সম্প্ৰীতিৰ এনাজৰী একতা হৈ থাকিব লাগে। ইয়াতে কোনো সংঘাত সৃষ্টি কৰিব নালাগে। কোনো দিছপৰীয়াৰ নিৰ্দেশ মতে যাতে ইয়াত সংঘাত সৃষ্টি নহয়, শিৱসাগৰ বাকী ৰাইজ সতৰ্ক হৈ থাকক। কি ক'ব? নাই, আচলতে আইন আদালত নথকাৰ দেশততো আমি থকা নাই, আইন আদালত আছে। গতিকে এই কথাটো হৈছে যে অসমীয়াৰ ওপৰত যি আগ্ৰাসন হৈছে, বহিৰাগতৰ যি আগ্ৰাসন, অবৈধভাৱে যিসকল আহিছে তেওঁলোকে উচ্ছেদিত হ'ব লাগে। আৰু এই দায়িত্ব চৰকাৰৰ দায়িত্ব। দাউল সংগঠনৰ এটা নৈতিক দায়িত্ব আছে যে আমি আমাৰ অসমীয়া জাতিৰ, অসমীয়া ৰাইজৰ মানুহৰ অস্তিত্ব ৰক্ষা কৰিব লাগে। কিন্তু সেই বিষয়টো লৈ পেলাই যে দল সংগঠনৰ মাজত দলাদলি হৈ সংঘাত হ'ব লাগে, সম্প্ৰীতিবিলাক বিনষ্ট হ'ব লাগে, আমি সেইটো কামনা নকৰোঁ। কিন্তু আমি চৰকাৰক আহ্বান জনাইছোঁ যে অবৈধভাৱে যিসকলে আহি মাতৃভূমিত, আমাৰ অসম ভূমিৰ আচলতে আজিৰ তাৰিখত সামগ্ৰিকভাৱে গোটেই সামাজিক পৰিকাঠামোটো ভাঙি পেলাইছে, তেখেতসকলৰ ওপৰত কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰক আৰু ব্যৱস্থা গ্ৰহণ কৰক। আৰু তেওঁলোক য'ৰ পৰা আহিছে তেওঁলোকক বিতৰণ কৰক, সেইটো চৰকাৰৰ দায়িত্ব আৰু দল সংগঠনৰ দায়িত্ব। চৰকাৰক আমি পূৰ্ণ এটা সমৰ্থন জনাইছোঁ আৰু নৈতিক সমৰ্থন আছে চৰকাৰলৈ, আমি আহ্বান জনাইছোঁ, সেয়ে আমি ক'ব বিচাৰোঁ। আৰু এই সম্পৰ্কত দল সংগঠনৰ মাজত যাতে বিভেদ হ'ব নালাগে, এই সম্প্ৰীতিটো থাকিব লাগে, আমি সেই কামনা কৰিছোঁ। কি ক'ম আৰু, মানে ভাবি ভায়াই লাগিছে যে যিটো সময়ত আমি শিৱসাগৰত জাতি ধৰ্ম নিৰ্বিশেষে একেখন পাতত ভাত খাইছিলোঁ, আজি সেইখন শিৱসাগৰ ক'লৈ গ'ল? আইনৰ অধীনত কোনো হ'ব নোৱাৰে, কোনো সমান্তৰাল চৰকাৰ শিৱসাগৰত চলাব নোৱাৰে। আমি দুয়োটাই বিৰোধ কৰিছোঁ। আমি ঘৰে ঘৰে মিয়া বিচাৰি চলাত কৰাটো আমি বিৰোধিতা কৰিছোঁ, আৰু আমি অবৈধ বাংলাদেশী শিৱসাগৰ ৰাখিম বুলি যে কৈছে, আমি সেইটো বিৰোধিতা কৰিছোঁ। কিয় হ'ব লাগে এইবিলাক? শান্তি আলোচনা হওক, সকলোৱে মিলিজুলি প্ৰশাসনৰ লগত যাওক। তেওঁ যদি প্ৰকৃতাৰ্থত বিদেশী তেনেহ'লে তেওঁক বিতৰণ কৰক, তেতিয়া দুইকো ৰক্ষা হ'ব। আমাৰ যিটো শিৱসাগৰ যিটো সম্প্ৰীতি যিডাল জৰি, সেই জৰিডাল থাকিব। গতিকে আমি অসমতো মিয়াৰ আগ্ৰাসন চলিছে। হয়, মিৰা আগ্ৰাসন চলিছে, কিন্তু কথাটো হ'ল কি, মিৰাক প্ৰাধান্য দিছে কোনে? আমি আজি পথাৰলৈ যাওক, আপুনি প্ৰতিখন পথাৰত আজি মিয়া নহ'লে অসমীয়া খেতি নাই হোৱা। নিজে কৰক, প্ৰথমে নিজে কৰক। উদাহৰণটো আৰু উপদেশতকৈ আহি ভাল, নিজে কৰ্ম কৰক। এটা সময়ত যেনেকৈ উজনি অসমত বিহাৰী দবদবাই আছিলে, ৰিক্সাৱালা ঠেলাৱালা, আজিকালি যেতিয়া আমাৰ ই ৰিক্সা আহিলে, অসমীয়া লাই যে চলাব ল'লে, অট'মেটিকলি নাইকিয়া হৈ গ'লতো। আজি তেনেকৈ এতিয়া চেলুনবিলাকত অসমীয়া লাই যেতিয়া চুলি দাড়ি কাটিবলৈ লৈছে, তেনেকৈ আমি কৰ্মসংস্কৃতিটো প্ৰথমে আনি লওক। কৰ্মসংস্কৃতি আনি আপুনি যিটো আমাৰ জাতীয়তাবাদটো আমি কৰ্মসংস্কৃতিয়ে প্ৰথমে দেখাই লওক। তাৰপিছত আমি হেং ডাঙৰ কথা ক'ম, আমি ইয়াত মিয়া কোনো খেদিব নোৱাৰে বুলি যি দম ভালি, সেইবিলাক তেতিয়াহে খাদিব। প্ৰথমে নিজকে আনি লওক। কি ক'ব? এটা কথা স্পষ্ট, আজি ঐতিহাসিক তলাতল ঘৰৰ সন্মুখৰ পৰা এটা কথা মই ক'ব বিচাৰিছোঁ। শিৱসাগৰৰ যি সাতামপুৰীয়া এই ঐক্য সম্প্ৰীতি আমি বিঘ্নিত হ'বলৈ নিদিওঁ। মিয়া প্ৰসংগটো নাহে। মিয়া এনেকুৱা এটা বস্তু, যেনেকৈ আমি অসমীয়া ভাষাত, অসমীয়া লোক সংস্কৃতি আছে অ' দৌ বা অ' ডাঙৰীয়া, ঠিক তেনেকুৱা এটা মিয়াটো আব্দুল মিয়া, অ' ৰহিম মিয়া। মিয়াক লৈ আমি অসমীয়াসকলে, খিলঞ্জীয়াসকলে ইমান মাথা ঘমাই লাভ নাই। আৰু এইটো কথা স্পষ্ট, মই শিৱসাগৰৰ যদি অসমীয়া খিলঞ্জীয়া মুছলমান হিচাপে ক'ব বিচাৰোঁ আৰু অসমীয়া হিচাপে ক'ব বিচাৰোঁ, মিয়াক লৈ আমি সকলোৱে ইমান ৰাজনীতি কৰি লাভ নাই বা ইমান কথা কৈ লাভ নাই। আমি বাংলাদেশী আহিলেও একো কৰিব নোৱাৰিব। আপোনাৰ ঘৰত যদি কোনোবাই বেদখল কৰিবলৈ আহে বা হঠাৎ অনুপ্ৰৱেশ কৰেহি, আপুনি এইটো সুধিব? এইটো নিশ্চয়, এইটো একদম সঁচা কথা। বাংলাদেশী কোনো যদি সন্দেহযোগ্য মানুহ থাকে, তাক কোনো ভাড়াঘৰ দিব নালাগে। আমাৰ সমগ্ৰ শিৱসাগৰৰ সকলো ভাড়াঘৰৰ প্ৰতি অনুৰোধ, সন্দেহজনক মানুহক ঘৰ দিয়াৰ আগতে ঘৰ দিয়ক।
আজি ভাড়া ঘৰ দিছে 2 পইচা ইনকম হৈছে তাত আমাৰ ৱেলকাম আছে কিন্তু ভাড়া দিয়া আগতে সি হিন্দুৱে মুছলমানে হওক তেওঁৰ তথ্য পাতি সংগ্ৰহ কৰাটো প্ৰয়োজন আছে আৰু আমি সন্দেহ কৰি কাকো বিতৰণৰ ক্ষেত্ৰত জোৰ জবজ কৰিব নোৱাৰোঁ এখন চৰকাৰ আছে জিলা প্ৰশাসন আছে ন্যায়পালিকা আছে যি কৰে তেওঁলোকে কৰিব আমাৰ সংগঠনবোৰ সকলো মিলিপিটি থকাটো মই কাম্য কৰোঁ কি ক'ব অন্য একো নাই চৰকাৰ আৰু সংবিধানৰ প্ৰতি লক্ষ্য ৰাখি সকলো মিলাপ্ৰীতিৰে থকাটোৱে মই বিচাৰোঁ হয় এনেধৰণে আচলতে অধিকাংশ লোকেই আচলতে এই যি মিয়া খেদা অভিযান এই অভিযানক এক প্ৰকাৰ আচলতে যদিহে মিয়া খেদিবলৈ আছে তেনেহ'লে নিজেই প্ৰথম কৰ্ম সংস্কৃতি দাঙি ধৰক এই আহ্বান জনাইছে ইয়াত যেতিয়া নিজেই এটা বিল্ডিঙত শ্ৰমিক হিচাপে কাম কৰিব যেতিয়া নিজেই ইটা ভাটাত ইয়াৰ স্থানীয় লোকে কাম কৰিব তেতিয়া অট'মেটিকেলি আচলতে আপুনি মিয়া ইয়াত থাকিবলৈ সুযোগ নাপাব এই মন্তব্য ভাষ্য প্ৰদান কৰিছে আৰু যিসকলে আচলতে বাংলাদেশীক আহিলেও ইয়াত কোনেও একো কৰিব নোৱাৰিব এনেধৰণৰ ভাষ্য প্ৰদান কৰিছে সেইসকলকো তীব্ৰ গৰিহণা দিছে আৰু তেনেধৰণৰ ভাষ্যকো সমৰ্থন জনোৱা নাই এইসকল জাতীয় সংগঠনৰ নেতা তথা সৰ্বসাধাৰণ নাগৰিকে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ